চৰকাৰৰ কথা কৈছো, আমাক দুটাতকে ল'ৰা ছোৱালী জন্ম দিবলৈও মানা কৰিছে। আমিনো এতিয়া তেতিয়াহ'লে সৰহকে ল'ৰা ছোৱালী জন্ম দিয়াও কেনেকে বা বোৱাৰীসকলক। গতিকেলৈ এটি দুটি যি আছে সেই দুটাও যদি এঠানি হবলৈ হয়, আমাৰ গতিটো কি হ'ব বাৰু আপোনালোকে ভালকে ভাবি চাওকচোন। PWD এই ৰাস্তাৰ অৱস্থা এইটো হ'ব লাগে নি? হিমন্ত ডাঙৰ ডাঙৰ লেকচাৰ পায়। ঐ হিমন্ত ক'ত আছে? কাহানি বা ইয়াত খা হৈ পাইছে হিমন্তই? দুখীয়া মানুহ লুটি পুটি খাই সম্পত্তি কৰিছে খালি হিমন্ত বিশ্ব শৰ্মাই। কিমান হাবি জংঘল হৈছে। এইটো ৰাস্তা চাওক, আপোনালোকে নিজেই বন্ধ কৰি চাওক। হিমন্ত বিশ্ব যেতিয়া পৰা ললে তেতিয়া পাই ধ্বংস পথলে ৰাস্তা। 2 নং অভবিয়া গাঁৱৰ যিটো মানে নাজিয়াৰ পৰা সংলগ্ন হৈ এইফালে একদম গেলেগিলেকে ওলাইছে, সেই ৰাস্তাটো প্ৰথম মুখৰ ডোখৰকে চাওক ৰাইজে। ইডোখৰ কথা মই নকওঁৱেই, কেইবাখনো স্কুলো আছে, আহিবলৈ যাবলৈ ল'ৰা ছোৱালী যি অসুবিধা হৈছে, সেই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাস্তাটোৰ প্ৰতি যেন PWD ডিপাৰ্টমেণ্টকো মই কৈছো, আমি যদি কাৰোবাৰ ওচৰত আপত্তি কৰোঁ তেতিয়া PWD ৰাস্তা আমাৰ কোনো হাত নাই বুলিয়ে কয়। গতিকেলৈ PWD ডিপাৰ্টমেণ্টে হ'লেও চাই পেলানি আমাৰ এই ৰাস্তাটো কিবা এটা ব্যৱস্থা কৰি দিলে আমি ভাল পাওঁ। এতিয়া কাৰণ বাৰিষা ছিজনত এই ইমান সৰু সৰু ল'ৰা ছোৱালীখিনি স্কুললৈ আহিব লাগে, সেই ল'ৰা ছোৱালীখিনি আহোঁতে কিবা এটা যদি অঘটন হ'বলৈ হয় তেতিয়াহ'লে কি হ'ব বাৰু ভাবি চাওকচোন। চৰকাৰৰ কথা কৈছো, আমাক দুটাতকে ল'ৰা ছোৱালী জন্ম দিবলৈও মানা কৰিছে। আমিনো এতিয়া তেতিয়াহ'লে সৰহকে ল'ৰা ছোৱালী জন্ম দিয়াও কেনেকে বা বোৱাৰীসকলক। গতিকেলৈ এটি দুটি যি আছে সেই দুটাও যদি এঠানি হবলৈ হয়, আমাৰ গতিটো কি হ'ব বাৰু আপোনালোকে ভালকে ভাবি চাওকচোন। PWD ডিপাৰ্টমেণ্টক মই বাৰে বাৰে অনুৰোধ কৰিছো যে এই ৰাস্তাটোৰ প্ৰতি অকণমান লক্ষ্য দিয়ক। বেলেগ আমাৰ এই ধুদৰাইলিৰ পৰা খামুন সংযোগী পথটো কমেও চাগে 4-5খনমান গাঁৱৰ যিটো সংযোগী পথ, এই পথটোত আপোনাৰ 3-4খনকৈ স্কুল আছে। মানে প্ৰত্যেকজন মানুহৰ এইটো ৰাস্তাই সকলোলৈকে যাব লাগে। আপোনাৰ হস্পিটেল হওক বা ক'ৰবালৈ হওক, চাকৰি যলৈকে নহওক, এইটো ৰাস্তাই প্ৰত্যেকজন মানুহে অহা যোৱা কৰিব লাগে, ল'ৰা ছোৱালী হওক। তেওঁলোকৰ কাৰণে এই ৰাস্তাটোৰ পৰা ইমানেই অসুবিধাৰ সৃষ্টি হৈছে, বহুজনে দুখো পাইছে, বহুজনে কষ্টও পাইছে। সদায় আমাৰ ল'ৰা ছোৱালী ইমান কষ্টকে অহা যোৱা কৰিব লাগে। মানে আমি বহুদিনৰ পৰা চৰকাৰক মানে দৰখাস্তও দিছোঁ, আবেদনো কৰিছোঁ ৰাস্তাটো ঠিক কৰি দিবলৈ। প্ৰত্যেকজনে আহেও, ৰাস্তাটো কি কাৰণে এতিয়া ৰাস্তাটো ভাল কৰি দিয়া নাই আমি ক'বও পৰা নাই। কিন্তু তেওঁলোকে যাতে এই ৰাস্তাটোৰ অৱস্থাটো চাই অকণমান আমাৰ কাৰণে সুবিধা কৰি দিয়ে। আমি মানে ইমানেই অৱস্থা আমাৰ মানে শোচনীয় হৈছে, মানুহে মানে ক'বলৈ ভাষা নাই আৰু আমাৰ। সেইটো কাৰণে আমি চৰকাৰলৈ এটাই অনুৰোধ, যাতে এই ৰাস্তাটোৰ প্ৰতি লক্ষ্য ৰাখি আমাক অকণমান মানে আমাৰ সুবিধা কৰি দিয়ে যেন ৰাস্তাটো ভাল কৰি। আৰু বাকী এই ড্ৰেইনো বনালে মানে ইমানেই বেয়াকে ড্ৰেইন বনালে, ৰাস্তা কোনো পানী যাবলৈ সুবিধাও নাই, হেৰিও নাই। ৰাস্তা পুল চুলো নাই, কেনিও মানে এটা ৰাস্তা পুলো নাই, কিবাও নাই। ড্ৰেইন বুলিবলৈও পানী নাযায়, আধা বনোৱা হ'ল ড্ৰেইন। মানে ক'বলৈ ভাষা নাই আৰু আমি মানে ইমানেই শোচনীয় অৱস্থা, আমাৰ মানে ক'বলৈ ভাষা নাই। সেইটো কাৰণে আপোনালোকে নিজে চাই লওক, আপোনালোকে তুলি নিয়ক ৰাস্তাটো আমাৰ ভালকে একদম শেষলৈকে ভালকে তুলি নিয়ক, যাতে সকলোৱে দেখে। সকলোৱে দেখি যাতে আমাৰ ৰাস্তাটো মানে সকলোৱে ভাবিব মানে এইটো ৰাস্তাত কেনেকেনো অহা যোৱা কৰিছে, মানে মানুহে চবে ভাবিবলৈ বাধ্য হৈ গৈছে। সেইটো কাৰণে মানে আমি সকলোলৈকে মানে গড়কাপ্তানি বিভাগে হওক বা চৰকাৰে হওক, সকলোলৈকে আমি মানে বিনম্ৰ অনুৰোধ জনাইছো, যাতে আমাৰ এই ৰাস্তাটো ঠিক কৰি আমাক যাতে মানে অহা যোৱা কৰিবলৈ আমাক সুব্যৱস্থা কৰি দিয়ে যেন। ইয়াতে চৰকাৰৰ প্ৰতি এটা অনুৰোধ, আমাৰ যিহেতু গাড়ীবিলাকৰ টেক্স খুব লয়, আৰু টেক্স নহ'লে আপোনাৰ ৰাস্তাত বিশেষকৈ কিবা এটা প্ৰব্লেম হ'লে এনেকুৱা ৰাস্তাবিলাকত চলালে গাড়ীখন যেতিয়া বেয়া হয় তেতিয়া ধৰক চৰকাৰে আমাক ঠিক কৰি নিদিয়ে, প্ৰথম কথা হ'ল। আৰু 2 নম্বৰ কথা হ'ল আপোনাৰ যিটো আমাৰ টেক্স কৰ লৈ আছে, সেই কৰবিলাক যদি কৰবিলাক লৈ মেলি যদি এনেকুৱা ৰাস্তা চলাবলৈ হয়, আমাৰ কৰ দিয়া কোনো যুক্তিয়ে আহি নপৰে। আমি একচুৱেলি আমাৰ পৰা কৰেই ল'ব নালাগে, এনেকুৱা ৰাস্তাত যদি গাড়ী চলাবলৈ আমাক দিয়া হয়। তো আমাৰ চৰকাৰৰ প্ৰতি এটাই অনুৰোধ যে এইবিলাক যিবিলাক ৰাস্তা একেবাৰে বেয়া হৈ আছে, মই মোৰ ল'ৰা স্কুললৈ আনোতে ধৰক মোৰ নিচিনাকৈ 100জন মানুহো আহে, আৰু বহুত হাজাৰ হাজাৰ ল'ৰাৰ লগত এই ধেমালি খেলি থকা নিচিনা হৈছে যিহেতু। আৰু এইটো বন্ধ কৰক যিহেতু, আৰু এই ৰাস্তাটো অকণমান যিহেতু একেবাৰে বেয়া, শোচনীয় অৱস্থা মানে, সেইকাৰণে কম সময়ৰ ভিতৰত, আৰু যিহেতু এতিয়া বাৰিষা বতৰত ঠিক কৰিব নোৱাৰে, এইটো মানি লৈছোঁ আমি, কিন্তু কমচে কম কেইগাড়ীমান শিল পেলাই মেলি হ'লেও যদি অকণমান ৰুলেট কৰি দিয়ে তেতিয়াও বহুতখিনি মানে সুবিধা হয়। তো এইটোৱে চৰকাৰৰ প্ৰতি আহ্বান যে বহুত ল'ৰা ছোৱালীয়ে ইয়াত দুখ পাইছে, এক্সিডেণ্ট হোৱাও দেখিছোঁ। আৰু সেইকাৰণে
বাৰম্বাৰ কৈছোঁ যে এইটো অকণমান বনাই দিয়ক, নহ'লে ইয়াৰ ৰাইজে ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব।